নাথ যোগীক লৈ কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰা নাই বুলি সুৰ সলনি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। আনহাতে বিধায়কগৰাকীয়ে এনেধৰণৰ কোনো বিতৰ্কিত মন্তব্য কৰা নাই বুলি নামঘৰত গৈ শপত খাবলৈ সাজু। কিন্তু যোনে এই অপপ্ৰচাৰ চলাইছে তেওঁলোককো বিধায়ক ৰমাকান্ত দেউৰীয়ে শপত খাবলৈ আহ্বান জনায়। বিধায়ক ৰমাকান্ত দেউৰীয়ে অন্তিমবাৰৰ বাবে সকীয়াই দিয়ে অপপ্ৰচাৰ চলোৱাসকলক লৈ, নহলে এনেধৰণৰ অপপ্ৰচাৰ সৃষ্টি কৰিলে মানহানি গোচৰ দিয়াৰ কথা উল্লেখ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। লগতে যোগী সমাজে সমগ্ৰ ঘটনা জনাৰ পিছত মৰিগাঁও সমষ্টিৰ বিধায়ক গৰাকীৰ ওচৰত উপস্থিত হয় আৰু সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই কয় যে বিধায়কগৰাকী কোনো দুখ কৰা নাছিল। লগতে যোগী সমাজে সমগ্ৰ ঘটনা জনাৰ পিছত মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ ওচৰত উপস্থিত হয় আৰু সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই কয় যে বিধায়কগৰাকী কোনো ধৰণৰ দুখ কৰা নাছিল আৰু এনেকুৱা এগৰাকী বিধায়ক পোৱাৰ বাবে সৌভাগ্যৰ কথা বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। মই অফিচাৰকেইজনক মাতি আনিলো সাক্ষাতে, তোমালোকেতো আছা। অফিচাৰজনে স্পষ্ট ক'লে নাথ যোগী এটা জাতিৰ কথা আমি আলোচনা কৰা নাই আৰু গুণাকৈ এইবিলাক কোৱা নাই। আমি তিনিজনে বহি মই মাতি পেলাই সুধিছোঁ যে দেউৰী নৃত্যটো আচলতে জনজাতি নৃত্যটো ওপৰতে হয়, গতিকে সেইটো অলপ চাবি। তাৰপিছত অন্য একো নাই। কোনে মোৰ পিছত আছিলে তাৰ সেইটো বোকাত মিছা কথা। মই জাতিত ধৰি আমাৰ তহঁতৰ জাতিক ধৰি মই পোৱা নাই। নাথ যোগীৰ কথা একো কোৱা নাই। মানুহক এনেই মিছা কথা এটা ক'ব নাপায়। আৰু এইকেইটাই ল'ৰাই যোৱা বিধানসভা নিৰ্বাচনত কি সন্মিলন আছে মই নাজানো। তোমালোকৰ কি সন্মিলন আছে, যোগী সন্মিলনে কি সন্মিলন আছে মই নাজানো, তাকো মই নাজানো। যোৱা বিধানসভা নিৰ্বাচনতো মোক কৈছে যে আমাৰ যোগী জাতিক গালি দিছে আৰু সেইকাৰণে আমি যোগী গাঁৱত সোমাব নিদিওঁ। মই দেখোন জনজাতিতকৈ যোগী গাঁও সকলোহে কাম বেছি কৰিছো। গতিকে এই ব্যক্তিগত মোৰ ৰাজনৈতিক এটা ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ তেওঁলোকে আজি নহয়, সেই ব্যক্তিগত সেই দুই তিনিটা ল'ৰাই অহৰহ মোৰ কথা কৈ থাকে। এইটো বেয়া কথা হৈছে, মই এইটো ভাল পোৱা নাই। গতিকে তোমালোকৰ চেনেলৰ জৰিয়তে মই ৰাইজক, বিশেষকৈ মই যোগী সমাজক মই কৈ দিছোঁ স্পষ্টভাৱে যে যোগী সম্প্ৰদায়ৰ কথা মই একো ভুলতো কোৱা নাই, মিছা কথা কৈছে। আৰু যদি তেওঁলোকৰ আমাৰ অসমীয়া জাতি বিশ্বাস কৰে ভগৱানক আৰু ভাগৱতক বিশ্বাস কৰে, নামঘৰত গৈ পেলাই ভাগৱতত তেওঁলোকক শপত খাব দিবা আৰু মই শপত খাবলৈ প্ৰস্তুত আছো, আহিবা দিবা। যোগী নামত মই একো কোৱা নাই। গতিকে ভগৱানে তেওঁলোকক নিশ্চয় শাস্তি দিব। এনেকে মোৰ নিচিনা সহজ সৰল এজন বিধায়কক জনমানসত হেয়পন্ন কৰি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিবলৈ বাৰে বাৰে কিন্তু মোৰ সহ্য নহ'ব। বাৰে বাৰে যদি কৈ থাকে মই আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম, মই তেওঁলোকক মানহানি গোচৰ দিবলৈ বাধ্য হ'ম। আজিৰ পৰা যদি পিছত উলিয়াই এবাৰ মই লগে লগে তেওঁলোকৰ নামত মই মানহানি গোচৰ দিম। এইটোৱে কথা। কি ক'ব, যিহেতু মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ ওপৰত বাতৰি পৰিৱেশন হৈছে নাথ যোগীক বিৰূপ মন্তব্য কৰা বুলি, এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? সঁচাকৈ আজি আমাৰ সঁচাই দুখ লাগিছে। আমি সকলোৱে সমবেত হৈছো, যিহেতু আমাৰ শ্ৰদ্ধাৰ বিধায়কগৰাকীৰ ওপৰত এটা মানে এনেকুৱা গোচৰ আৰোপ কৰা যেন পালো, আমি শুনিলো। এতিয়া আমি শেহতীয়াকৈ গম পালো যে আমাৰ যিসকল বিষয়াক অপদস্থ কৰা বুলি কৈছিল তেওঁলোকে স্পষ্টীকৰণ দিলে। গতিকে আমি বুজি পালো। গতিকে সঁচাকৈ আমাৰ আজি খুব দুখ লাগিছে। গতিকে আমি সকলো যোগী সমাজ আমি একত্ৰিত হৈছো। বিধায়কজনে যিহেতু কোৱাই নাছিল, তেওঁ দুখ কৰা নাছিল, গতিকে তেওঁক আমি যিমান শ্ৰদ্ধা কৰো। গতিকে আমাৰ সমষ্টিত এনেকুৱা এজন বিধায়ক পাবলৈ আমাৰে সৌভাগ্য। আমি ইমান ধুনীয়া এজন বিধায়ক যিহেতু আমাৰ পাইছো, তেওঁ অভিভাৱক হিচাপে যিহেতু আমাৰ জিলাখনত আছে, গতিকে তেওঁক আমি আজি মোৰ ব্যক্তিগতভাৱে
তেওঁৰ ওচৰত মই মানে অনুৰোধ জনাইছোঁ যে তেওঁ বেয়া হ'ব নালাগে। তেওঁক যিহেতু কোনোবা দুষ্ট চক্ৰই তেওঁক ৰাজনৈতিক চক্ৰৰ কাৰণে কিবা ষড়যন্ত্ৰ কৰিলে, গতিকে আমি যোগী সমাজে গোটেইখিনি একত্ৰ হৈ নিজে মানে খুব দুখী অনুভৱ কৰিছোঁ। গতিকে তেওঁক অনুৰোধো কৰিছোঁ যে তেওঁ যাতে আমাক বেয়া পাই নাথাকে। ধন্যবাদ।